Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। যত আমি ডিসকাস কৰিম গুৱাহাটী হাই কোৰ্টৰ জুডিশিয়েল এসিস্টেন্ট এই পোষ্টৰ কাৰণে যি কোৱেশ্চন আছে এইটো 2019 ৰ কোৱেশ্চন পেপাৰ হয় যত নেকি টোটাল 120 কোৱেশ্চন থাকিব আৰু 120 কোৱেশ্চনৰ সকলো কোৱেশ্চনৰ 1 মাৰ্কস কৰি থাকিব গতিকে 120 মাৰ্কস থাকিব ইয়াত কোনো নেগেটিভ মানে মাৰ্কিং নাথাকে সো কাইন্ডলি আপুনি ভিডিওটো শেষলৈকে চাব আৰু লগতে আপুনি জানি থব যে এইটো 2 ঘণ্টাৰ এক্সাম হয় সো বেসিক্যালি টাইম টু ম্যানেজ কৰিব লাগিব সো আজি আমি পার্ট 1 ত যিমান কেটা ইংলিশৰ কোৱেশ্চন আছে অৰ্থাৎ কোৱেশ্চন নম্বৰ 1 টু কোৱেশ্চন নম্বৰ 50 এই কোৱেশ্চন নম্বৰ 50 লো আমি আজি ডিসকাস কৰিম আৰু লগতে এই ভিডিওটো যি আমাৰ আগন্তুক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট অৰ্থাৎ যা পোষ্ট যি আছে তাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব সো আপোনাক চাব পাৰে যে এইটো জুডিশিয়েল এসিস্ট্যান্ট হয় কিন্তু আমাৰ যাৰ যি এক্সাম আছে সেইটো হ'ব লগা আছে সো ইয়াৰ হৈতে কিছুমান লিংকেজ কোৱেশ্চন থাকিব পাৰে সো আমি আগন্তুক দিনত বিভিন্ন পেপাৰবোৰ ডিসকাস কৰি যাম সো আজি মই এই পেপাৰটো পালো কাৰণে মই আপোনালোকৰ হৈতে এই পেপাৰটো শেয়াৰ কৰো বুলি এই ভিডিওটো বনাইছো সো উৎকল গৰমতো মই আপোনালোকৰ বাবে ভিডিওটো বনাই আছো সো যাতে আপোনালোকে মৰম খহাৰি দিয়ে বুলি মই আশা ৰাখিলো সো বলক আমি ভিডিওটো আৰম্ভ কৰো টোটাল মাৰ্কস আছে 120 আৰু each question 1 marks carry কৰিব লগতে no negative marking so it open sub direction to the Assamese language segment question 101 to 120 that means Assamese question আছে যেনেকে আমি কোয়ালিফাই কৰিব যদি আমি কোয়ালিফাই নকৰো দেন আমাৰ পেপাৰটো চেক কৰা নহয় এতিয়া বাইছো question 1 লৈ এটো আমাৰ ইংলিশ সেকশনৰ কোৱেশ্চন হয় সো প্ৰথমতে আমি চাম question 1 ৰ choose the correct synonyms অৰ্থাৎ আমি ক্ষমাৰ্থক শব্দ লিখিব লাগিব সো আমাৰ কোৱেশ্চনটো হল captivate এটা captivate মানে হল under control বা without freedom সো একি অৰ্থ বুজোৱা শব্দ এই সাইডৰ ভিতৰত কোনটো হ'ব আমি চাব লাগিব সো প্ৰথমতে আমি সাইডৰ অপচনৰ ভিতৰত যি অৰ্থকে আমি কৈ যাম যেনে সাবজুগেট মানে কি হয় সাবজুগেট মানে হল কাৰবাক মানে ডিফিট কৰা সো মত আহিব এটো হল ডিফিট আৰু তাৰপৰ ফেশনেট মানে হল মন্ত্ৰমুগ্ধ কৰা ৰিপেল মানে কি হয় বিকৰ্ষণ ন যাক আমি কওঁ ডিফ্লেক্ট ইংৰাজীত কয় ডিফ্লেক্ট বা ৰিপালস আৰু টেন্ডাৰ ডেঞ্জারাস মানে কি হয় সকলোৱে জানে সাগে ডেঞ্জারাস মানে হয় ডেডলি গতিকে এই ক্যাপটিভেটৰ অৰ্থ একে বুজোৱা শব্দটো কোনটো হ'ব অলপ নিয়াৰ মানে শব্দটো অপচন বি ইজ দা ৰাইট আনসার কাৰণ ফেশনেট মানে হল মন্ত্ৰমুগ্ধ কৰা আৰু ক্যাপটিভেট মানে হল তেনে এক অৰ্থ মানে বুজোৱা শব্দ যেনে আন্ডাৰ কন্ট্ৰোল বা ইমপ্ৰিজনড বা উইদাউট ফ্রিডম সো গতিকে ইয়াৰ সেম সিনোনিমস হ'ব ফেশনেট সো আমি কব পাৰো যে সাবজুগেটো কেতেবা কি হয় এইটো মানে কি বুজায় যে আবদ্ধ কৰা বুজায় কিন্তু এই ক্ষেত্ৰত আমাৰ কি হয় যেতে ফেশনেট শব্দ আছে আমি কব পাৰো যে ক্যাপটিভেটৰ নিয়াৰ মানে আনসাৰটো হ'ব ফেশনেট সাবজুগেটটো নহব কাৰণ সাবজুগেট ইয়াত কি বুজাইছে ডিফিট বা কনকিউৰ বুজাইছে মানে পৰাজিত হোৱা বুজাইছে সো এইটো আপুনি মনত ৰাখিব এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 লৈ তার আছে ব্লেন্ড এটা ব্লেন্ড শব্দৰ অৰ্থ কি আমি প্ৰথম চাব লাগিব ব্লেন্ড মানে হল মুলায়ম বা বেস্বাদ হয় নহয় বা খৰল খমিয় সেইটো আমি ব্লেন্ড বুলি কওঁ এটা সাইড অপশন যেনে আনপ্লিজেন্ট ইৰিটেটিং এফেবল আৰু টেষ্টলেস এতিয়া আমি সকলোৱে জানো যে আনপ্লিজেন্ট হ'বই নোৱাৰে কাৰণ আনপ্লিজেন্টৰ কি হ'ব আনপ্লিজেন্ট মানে হল অপ্ৰিয় হয় নহয় অপ্ৰিয় যাৰ আমাৰ ক্ষমাৰ্থক শব্দ হ'ব এনয়িং হয় নহয় এনয়িং হ'ব আনপ্লিজেন্ট গতিকে এইটো হ'বই নোৱাৰে তার পাছত নেক্সট আছে ইরিটেটিং এটা ইরিটেটিং মানে কি হয় বিরক্ত করা হয় নহয় গতি ইরিটেটিং ও ব্লেন্ডৰ নিয়াৰ মানে অৰ্থ নহব তারপর এফেবল যি আছে এফেবল এফেবল মানে কি হয় এফেবল মানে হল ভদ্র বা মিলনসাৰ গতি হেতু হল এফেবল এটা এফেবলৰ আমি যদি ক্ষমাৰ্থক শব্দ চাও তেনে কি হ'ব এটো ফ্ৰেন্ডলি বা এমিয়েবল হ'ব গতিকে এটো হ'ব নোৱাৰে দেন এটো হ'ব নোৱাৰে দেন বাকি থাকিল টেষ্টলেস গতিকে আমাৰ কারেক্ট আনসারটো হৈ যাব ব্লেন্ডৰ ক্ষমাৰ্থক শব্দ টেষ্টলেস কাৰণ আমি অলপ আগত কৈছিলো যে ব্লেন্ড মানে কি হয় বেস্বাদ হয় নহয় বা খৰল বা খমিয় গতিকে টেষ্টলেস হ'ব তাৰ শুদ্ধ উত্তৰ এতিয়া কোৱেশ্চন নম্বৰ 3 আছে এন্টাইস এটা এন্টাইস মানে কি হয় মানে প্ৰলোভন দিয়া বা লুপ দিয়া হয় নহয় এটা এই প্ৰলোভন বা লুপ মানে কি হয় মানুহ মানে আকৰ্ষিত হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব তেনেহলে অপচন এ অৰ্থাৎ এট্ৰাক্ট আমি বুজিয়ে পালো হয় নহয় এন্টাইস মানে হল কাৰবাক প্ৰলোভন দিয়া গতিকে প্ৰলোভন হলে মানে এট্ৰাক্ট হৈ যায় মানুহ হয় নহয় গতিকে আমাৰ এই কোৱেশ্চনৰ আনসারটো হ'ব অ্যাট্রাক্ট এটা বাকি যে অপশন কেইটা আছে যেনে ইনফর্ম এটা ইনফর্ম মানে কারবা খবর দিয়া হয় না মানে নোটিফাই করা নোটিফাই
পাই কৰা এইটো হ'ল সমাৰ্থক শব্দ বা বেলেগ এটা হ'ব এ প্ৰাইজ এ ডাবল পি আৰ আই এ সি এইটো এ প্ৰাইজ মানে হ'ল ইনফৰ্ম কৰা আৰু তেনেদৰে অবজাৰ্ভ মানে কি নিৰীক্ষণ কৰা সো অবজাৰ্ভৰ সিনোনিমস কি হ'ব এইটো হ'ব নোট এন অ টি নোট বা ৰিমাৰ্ক মনত ৰাখিব আপুনি লিখি যাব ৰিমাৰ্ক তেনেদৰে ডিসঅবেৰ সমাৰ্থক শব্দ কি হ'ব ডিসঅবে মানে কি অৱজ্ঞা কৰা সো অৱজ্ঞাৰ সিনোনিমস হ'ব ডিফাই ডিফাই বা ফ্লোট এফ এল ও ইউ টি ফ্লোট এতিয়া একবাৰ কোৱেশ্চন নম্বৰ 4 লৈ ইয়াত দিয়া আছে যে এনালজি সো এনালজিৰ সমাৰ্থক শব্দ কি হ'ব সো এটা এনালজি মানে হ'ল সমানতা গতিকে ইয়াত চাৰিটা অপচন ভিতৰত কোনটো সমানতা বুজাইছে অপচন সি এ কি বুজাইছে সমানতা মানে সিমিলাৰিটি হয় নহয় গতিকে 4 নম্বৰ কোৱেশ্চন আনসাৰ হ'ব সিমিলাৰিটি মনত ৰাখিব এৰা যে বাকি অপচন আছে যেনে ডিস্টিংকশন হয় না ট্ৰান্সপজিশন আৰু সেনসিটিভ ইয়াৰ অৰ্থ কি হ'ব পাৰে যেনে ডিস্টিংকশন মানে কি হয় মানে এক্সিলেন্ট কৰা হয় নহয় ডিস্টিংকশন মানে হ'ল এক্সিলেন্ট কৰা গতিকে ইয়াৰ সমাৰ্থক শব্দ হ'ব এক্সিলেন্স এক্সিলেন্স বা এক্সিলেন্সি হয় না তেনে ট্ৰান্সপজিশনৰ সমাৰ্থক শব্দ কি হ'ব ট্ৰান্সপজিশন মানে হ'ল ইয়াৰ পৰা কৰবাত শিফট কৰা গতিকে ইয়াৰ হ'ব শিফট মনত ৰাখিব তেনদৰে সেনসিটিভৰ সমাৰ্থক শব্দ কি হ'ব সেনসিটিভৰ কিন বা একিউট কোৱেশ্চন নম্বৰ 5 আছে ডিফাৰ এটা ডিফাৰ শব্দৰ সমাৰ্থক শব্দ কি হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে ডিসকাৰেজ পোষ্টপোন মিনিমাইজ আৰু এস্টিমেট সো প্ৰথমতে আমি ডিফাৰৰ অৰ্থ জানিব লাগিব ডিফাৰ মানে হ'ল ডিলে কৰা সো ডিসকাৰেজ মানে কি হয় ডিসকাৰেজ মানে হ'ল এফ্লিক্ট কৰা ইয়াৰ সমাৰ্থক হ'ব এফ্লিক্ট এফ্লিক্ট আৰু তেনদৰে মিনিমাইজ মানে কি হয় মিনিমাইজ মানে হ'ল ডিসমিস কৰা ডিসমিস আৰু তেনদৰে এস্টিমেটৰ অৰ্থ হ'ব এনালাইজ কৰা এনালাইজ বা ইভালুয়েট কৰা গতিকে আমি দেখিলো যে পোষ্টপোন এটা শব্দ আছে যি নেকি ডিলে কৰা বুজায় গতিকে ডিফাৰৰ কাৰেক্ট সমাৰ্থক শব্দ হ'ব অপচন বি দ্যাট মিন্স পোষ্টপোন মনত ৰাখিব বাকি যি মই লিখা আছে এইটো আপুনি লিখি যাব সো এনে কোৱেশ্চন আহিব পাৰে তাৰপৰ কোৱেশ্চন নম্বৰ 6 ত আছে ভিন্ডিকটিভ এটা ভিন্ডিকটিভ মানে হ'ল ৰিভেঞ্জ লোৱা মনত ৰাখিব গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো কি হ'ব দেন অপচন ডি অৰ্থাৎ ৰিভেঞ্জফুল মনত ৰাখিব অপচন ডি ইজ দা ৰাইট আনসাৰ এটা মানে বাকি অপচন যেনে ট্ৰিউম্ফেন্ট স্ট্ৰেটেজিক ডেমনস্ট্ৰেটিভ এইকেইটা মানে সমাৰ্থক কি হ'ব যেনে ট্ৰিউম্ফেন্টৰ কি হ'ব ট্ৰিউম্ফেন্টৰ সাকসেসফুল মনত ৰাখিব সাকসেসফুল আৰু তেনদৰে স্ট্ৰেটেজিকৰ কি হ'ব ইয়াৰ হ'ব মেজৰ মেজৰ বা কি দেই এইটো মনত ৰাখিব তাৰপৰ ডেমনস্ট্ৰেটিভৰ কি হ'ব ডেমনস্ট্ৰেটিভৰ হ'ব ইমোশনাল এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 7 হয় দিয়া আছে যে ৰিপ্ৰিজেল এটা ৰিপ্ৰিজেল শব্দৰ সমাৰ্থক শব্দ কি হ'ব যেনে ইয়াত অপচন কেইটা আছে ৰিটেলিয়েশন ডেনিয়েল ৰিলেক্টেন্ট আৰু তাৰপিছত অপচন দিত আছে আনইকুইভোকেল গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ ৰিটেলিয়েশন মনত ৰাখিব এটা ৰিপ্ৰিজেল মানে কি হয় বদলা মনত ৰাখিব আৰু বাকি যি অপচন কেইটা যেনে ডেনিয়েল এটা ডেনিয়েল মানে কি হয় ডেনিয়েল মানে ৰিজেকশন মনত ৰাখিব ইয়াৰ সমাৰ্থক হ'ব ৰিজেকশন তাৰপিছত ৰিলেক্টেন্সৰ সমাৰ্থক শব্দ হ'ব ডাউট মনত ৰাখিব ডাউট বা আনউইলিংনেস আৰু তেনদৰে আনইকুইভোকেলৰ মানে সমাৰ্থক শব্দ কি হ'ব এইটো হ'ব ডিস্টিংক্ট কি হ'ব ডিস্টিংক্ট ওকে এইটো হৈ গ'ল দেন কোৱেশ্চন নম্বৰ 8 ডাইলেক্টিক এটা ডাইলেক্টিক শব্দৰ সমাৰ্থক শব্দ কি হ'ব এটা ডাইলেক্টিক মানে কি হয় ডাইলেক্টিক মানে হ'ল আৰ্গুমেন্ট কৰা মনত ৰাখিব আৰ্গুমেন্ট কৰা বা অলপ ডিসকাশন কৰা তৰ্ক কৰা সো এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো কি হ'ব মই কৈ দিলো সো অপচন সি ইজ দা ৰাইট আনসাৰ অৰ্থাৎ আৰ্গুমেন্টেটিভ আৰু বাকি যি অপচন কেইটা আছে ইনস্ট্ৰাকটিভ কনস্ট্ৰাকটিভ আৰু ডেষ্ট্ৰাকটিভ ইয়াৰ অৰ্থ কেইটা কি হ'ব যেনে ইনস্ট্ৰাকটিভৰ সমাৰ্থক শব্দ হ'ব এডুকেটিভ মনত ৰাখিব এডুকেটিভ আৰু তেনদৰে কনস্ট্ৰাকটিভৰ সমাৰ্থক শব্দ হ'ব প্ৰডাক্টিভ আৰু তাৰপিছত ডেষ্ট্ৰাকটিভৰ সমাৰ্থক শব্দ হ'ব লিথেল বা ফেটাল আৰু এটা কি হ'ব ফেটাল FATAL ফেটাল ওকে এইটো হৈ গ'ল নেক্সট কোৱেশ্চন নম্বৰ 9
পাৰ্লে এটা পাৰ্লে শব্দৰ সমাৰ্থক শব্দ কি হ'ব যেনে সুইটেন ডিসকাশন ডেলিভাৰ আৰু ৰেস আছে গতি পাৰ্লে শব্দৰ অৰ্থ কি হয় ডিসকাশন কৰা বা মানে অলপ গ্ৰুপত মানে চৰ্চা কৰা গতিকে এই চাৰিটাৰ ভিতৰত কোনটো আনসাৰ হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ ডিসকাশন মত ৰাখিব এটা সুইটেন মানে আপোন জানে সাগে সুগাৰ হয় নহয় আৰু তেনে ডেলিভাৰৰ কি হ'ব সমাৰ্থক শব্দটো ডেলিভাৰ হ'ব ৰিডিম কৰা ৰিডিম বা সেভ কৰা এটু বুজায় ডেলিভাৰ আৰু ৰেস মানে কি হয় ৰেস মানে হয় ট্ৰাইব ফ্যামিলি বা ফোল্কস আৰু ক্লেন এইকেইটা মত ৰাখিব তাৰপিছত কোৱেশ্চন নম্বৰ 10 স্পুৰিয়াছ শব্দৰ সমাৰ্থক শব্দ কি হ'ব সে চাৰিটা অপচন দিয়া যেনে হাৰ্মফুল পয়জনাস ফৰেন আৰু ফলস গতিকে স্পুৰিয়াছ শব্দৰ অৰ্থ কি প্ৰথম জানিব লাগিব সো স্পুৰিয়াছ মানে হল মানে ফেক ধৰণৰ মত ৰাখিব ফেক এটো কি হয় স্পুৰিয়াছ মানে হল ফেক মিছা মানে গতিকে চাৰিটা অপচন ভিতৰত কোনটোৱে মিছা বুজায় সো হাৰ্মফুল নুবুজায় পয়জনাসও নুবুজায় ফৰেন নুবুজায় আৰু ফলসে কিন্তু বুজায় হয় নহয় স্পুৰিয়াছ মানে ফেক সো ফলস মানেও কি হয় মানে ভুল বা মিছা হয় নহয় গতিকে অপচন ডি ইজ দা রাইট আনসার এতিয়া আমি যে বাকি অপচন আছে যেনে হার্মফুল এটা হার্মফুলৰ সমাৰ্থক শব্দ কি হ'ব হার্মফুলৰ সমাৰ্থক শব্দ হ'ব এডভার্স কি হয় এডভার্স আমি কোন কেতিয়াবা এডভার্স সিচুয়েশন হৈছে তেনে পয়জনাস মানে কি হ'ব টক্সিক এটো সমাৰ্থক শব্দ মই কৈ আছো টক্সিক আৰু তেনে ফৰেনৰ কি হ'ব ফৰেন ফৰেন মানে হ'ব এলিয়েন হয় নহয় এলিয়েন বা এক্সটার্নাল ন এক্সটার্নাল হ'ব এক্সটার্নাল আইবা বুজি পাই আছে এতিয়া আগবাইছো কোৱেশ্চন নম্বৰ 11 লৈ ইয়া দিয়া আছে যে চুজ দা কারেক্ট এন্টোনিমস এতিয়া আমি 10টা সমাৰ্থক শব্দ কইলো অথবা সিনোনিমস কইলো এতিয়া আমাৰ আহিছে এন্টোনিম মানে বিপৰীত শব্দ সো আমাৰ প্ৰথম শব্দ হল এমালগেমেট এটা এইটো এমালগেমেটটো আমি সকলোৱে শুনিছো স্কুলত হয় না মানে দুটা এমই স্কুল আৰু হাই স্কুল একলগ হৈ এমালগেমেশন হৈছে বুলি আমি কওঁ ন এমালগেমেশন মানে কি হয় খনমিহলি বা মিলিত হৈ যোৱা গতিকে মেটেৰিয়েলাইজে মানে এমালগেমেট বুজায় নে সেপাৰেটে বুজায় নে জেনাৰেটে বুজায় নে এই সব আমাৰ ইয়াত এন্টোনিম বুজাইছে গতিকে এন্টোনিম মানে বিপৰীত আমি এমালগেমেটৰ ইয়াত এন্টোনিম লিখিব কৈছে গতিকে এটো আপোনালোকে মনত ৰাখিব সো এমালগেমেট মানে মিলি যোৱা যেহেতু হয় যদি ইয়াৰ বিপৰীত হ'ব মিলিত নোহোৱা হয় না অমিল হোৱা গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সেপাৰেট হোৱা মনত ৰাখিব সো এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব সেপাৰেট তেনদৰে যদি আমি চাও মেটেৰিয়েলাইজ ইয়াৰ মানে বিপৰীত শব্দ কি হ'ব ইয়াৰ বিপৰীত শব্দ হ'ব ভ্যানিশ মনত ৰাখিব ভ্যানিশ তাৰপৰ জেনাৰেট জেনাৰেট শব্দৰ বিপৰীত মানে এন্টোনিম কি হ'ব জেনাৰেটৰ লিমিট কৰা বা ৰেস্ট্ৰিক্ট কৰা আৰু তেনদৰে ইকুইপাৰ কি হ'ব ইকুইপাৰ ডিপ্ৰাইভ ডিপ্ৰাইভ সো এইকেইটা আপুনি লিখিব তাৰপৰ নেক্সট আছে এম্প্লিফাই এটা এম্প্লিফাই মানে কি হয় এম্প্লিফাই মানে বৃদ্ধি কৰা মানে এটা বৃদ্ধি কৰা উল্টা কি হ'ব মানে হ্ৰাস কৰা হয় নহয় কম কৰা গতিকে এই চাৰিটা ভিতৰত কোনটো মানে কাৰেক্ট আনসাৰ হ'ব যেনে ডিক্ৰিজ ইনফাৰ ডিস্ট্ৰেক্ট পাবলিসাইজ সো এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব ডিক্ৰিজ গতিকে অপচন ইজ দা ৰাইট আনসাৰ সো বাকি যে আমাৰ অপচন আছে ইনফাৰ ইনফাৰ শব্দৰ এন্টোনিম কি হ'ব ইনফাৰ হ'ব নেগলেক্ট মনত ৰাখিব মানে ইনফাৰ মানে হল অলপ সতৰ্ক হোৱা ইয়াৰ উল্টা হ'ব নেগলেক্ট কৰা তেনে ডিস্ট্ৰেক্ট এটা ডিস্ট্ৰেক্টৰ মানে বিপৰীত কি হ'ব কম্পোজ মনত ৰাখিব কি হ'ব কম্পোজ তেনে পাবলিসাইজৰ এন্টোনিম মানে ওয়ার্ড কি হ'ব এটো হ'ব কনসিল মনত ৰাখিব কনসিল কনসিল মানে কি হিডেন হয় নহয় তাৰপৰ নেক্সট আছে এলাক্ৰিটি 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 শব্দৰ এন্টোনিম কি হ'ব আমাক মানে খুদিছে সো চাৰিটা অপচন যেনে এনলাৰ্জ ডিসমিস স্লোনেস আৰু ফিনিট এটা প্ৰথমে আমি জানিব লাগিব যে এলাক্ৰিটি মানে কি হয় এলাক্ৰিটি মানে হল উৎসাহ মনত ৰাখিব উৎসাহ সো উৎসাহ মানে বিপৰীত কি হ'ব আমি চাব লাগিব যেনে এনলাৰ্জ ডিসমিস স্লোনেস ফিনিট সো এনলাৰ্জ নহয় ডিসমিসও নহয় ফিনিটো নহয় অৰ্থাৎ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব স্লোনেস মনত ৰাখিব এটা যে বাকি অপচন কেইটা আছে তাৰে মানে বিপৰীত শব্দবোৰ কি হ'ব যেনে এনলাৰ্জৰ হ'ব ডিমিনাইজ বা ডিমিনিশ ডিমিনিশ তাৰপৰ ডিসমিসৰ কি হ'ব ডিসমিসৰ হ'ব এংগেজ আৰু নেক্সট আছে ফিনিট এটা ফিনিট শব্দৰ মানে বিপৰীত হ'ব ইনফিনিট বা এন্ডলেস এন্ডলেস নেক্সট কোৱেশ্চন
অবসিন এটা অবসিন শব্দৰ এন্টোনিম কি হ'ব মোক সোধা হৈছে অবসিন মানে কি হয় অবসিন মানে হল মানে অসভ্য যাক আমি কওঁ অসভ্য হয় নহয় অবসিন মানে হল অসভ্য এটা অবসিনৰ এন্টোনিম আমি চাব লাগিব মানে সভ্য হয় নহয় মানে ধৰক ভাল অলপ ভাল সো অবজেকশনাল নহব এটো সেম বুজাইছে কন্ডেমনেবল এটো সেম বুজাইছে জিলেসিউ নেগেটিভে বুজাইছে হয় নহয় গতিকে ডিসেন্ট এই মানে কোশ্চেনৰ আনসাৰ হ'ব অৰ্থাৎ ডিসেন্ট মানে ঠিকঠাক হয় নহয় কোশ্চেনৰ 50 আছে লুসিড এটা লুসিড মানে কি হয় লুসিড মানে হল স্পষ্ট মানে আমি স্পষ্টকে দেখা পাইছো হয় নহয় সো সেইটো হ'ব লুসিড এটা লুসিডৰ উল্টা হ'ব লাগিব অস্পষ্ট আমি লিখিব লাগিব গতিকে এই সাইটাৰ ভিতৰত কোনটো মানে আনসাৰটো হ'ব যেনে অস্থিৰ নহয় অস্থিৰ মানে কি হয় অস্থিৰ মানে হল স্ট্রিক্ট মত ৰাখিব অস্থিৰ মানে কি হয় স্ট্রিক্ট এর অর্থ কি হয় স্ট্রিক্ট এটা স্ট্রিক্টৰ উল্টা কি হ'ব জেন্টল হ'ব তেনে বিটাৰ মানে তিতা হয় না ইয়াৰ মানে মিঠা হ'ব আৰু ওয়েড মানে ধৰক অলপ বেলেগ কিছিমৰ মানুহ হয় না এটা ওয়েড আৰু নরমাল হ'ব গতিকে এই কোশ্চেন আনসাৰটো হ'ব লুসিডৰ কনফিউজিং কাৰণ লুসিড মানে হল স্পষ্ট সো এর উল্টাটো হ'ব লাগিব অলপ অস্পষ্ট হয় নহয় মানে কনফিউজিং মানে হে অস্পষ্ট বুজায় আগবাঢ়িছো কোশ্চেন নম্বৰ 16 লৈ দিয়া আছে যে হ্যাপলেস এটা হ্যাপলেস মানে কি হয় হ্যাপলেস মানে হল ভাগ্যহীন মানে দুৰ্ভাগ্য যি ভুগি আছে সেইটো হল হ্যাপলেস এই সাইড অপশন যেনে কাইন্ড লাকি হেল্পফুল আৰু ফিউটাইল এটা হ্যাপলেসৰ উল্টা হ'ব লাগিব গতিকে মানে যোন দুৰ্ভাগ্য আছে সেইটো কি সৌভাগ্য হ'ব লাগিব হয় নহয় গতিকে এই কোশ্চেন আনসাৰটো হ'ব অপশন বি দ্যাট মিন্স লাকি মত ৰাখিব কাৰণ ভাগ্যহীন কি ভাগ্যৱান হ'ব হয় নহয় সো বাকি যি আছে কোশ্চেনবোৰ যেনে কাইন্ড কাইন্ড আৰু আনকাইন্ড হ'ব সো তেনে হেল্পফুলৰ কি হ'ব কাইন্ডলি আপুনি জনাবচোন কমেন্ট সেকশনত এতিয়া আগবাঢ়িছো কোশ্চেন নম্বৰ 17 লৈ দিয়া আছে যে অডেসিটি এটা অডেসিটি মানে কি হয় অডেসিটি মানে হল খাহক কি হয় খাহক এটা খাহকৰ উল্টা হ'ব লাগিব গতিকে অলপ ভয়াতুৰ হ'ব লাগিব নহয় গতিকে এই সাইড অপশন যেনেকে কুইভাৰিং ডিসেন্ট কাৱাৰ্ডাইজ আৰু নাইট সো এই কোশ্চেনৰ কাৰেক্ট আনসাৰটো কি হ'ব পাৰে সো এই কোশ্চেনৰ আনসাৰটো হ'ব কাৱাৰ্ডাইজ হয় না অলপ ভয়াতুৰ ন এটো হ'ব এটো কুইভাৰিং মানে কি হয় এটো হয় চঞ্চল মানে চঞ্চল মানুহ বুলি কয় নহয় ইয়াৰ মানে এন্টোনিম হ'ব স্টেবল কি হ'ব স্টেবল এতিয়া আগবাঢ়িছো কোশ্চেন নম্বৰ 18 লৈ দিয়া আছে যে গেৰিছ এটা গেৰিছ শব্দৰ অৰ্থ কি হয় গেৰিছ মানে হল নইজি লাউড বা টেষ্টলেস তিন ধৰণৰ শব্দ বুজায় গেৰিছ এটা সাইড অপশন তো শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ টেষ্টফুল কাৰণ এটা আমাক এন্টোনিম বুলি কৈছে সো কাইন্ডলি এটো আপোনালোকে মনত ৰাখিব এতিয়া আগবাঢ়িছো কোশ্চেন নম্বৰ 19 ইয়াত দিছে ইমিউনিটি সো ইমিউনিটি মানে কি হয় ইমিউনিটি মানে আপুনি জানে সাগে ইয়াৰ উল্টাটো কি হ'ব ইয়াৰ উল্টাটো হ'ব লাগিব এক্সপোজ্যুৰ বা নেক্সট হ'ব আমাৰ susceptibility মানে অপশন ডি ইজ দা রাইট আনসার আৰু যি বাকি অপশন আছে যেনে অব্লিগেটৰি অব্লিগেটৰি মানে কি হয় এর উল্টাটো অপশনাল তেন দা ইম্পেসিভ ইম্পেসিভ মানে কি হয় প্যাশনেট লিখি যাব আপোনালোকে প্যাশনেট আৰু তেন দৰে ইম্পাৰভিয়াস মানে হয় পাৰভিয়াস পাৰভিয়াস সো এতিয়া আগবাঢ়িছো কোশ্চেন নম্বৰ 20 লৈ এটো এন্টোনিমৰ অন্তিম কোশ্চেন হয় অৰ্থাৎ প্ৰিকেৰিয়াস সো প্ৰিকেৰিয়াসৰ অৰ্থ হল ভয়াবহ মানে খতৰনাক হয় নহয় সো ইয়াৰে এন্টোনিম কি হ'ব লাগিব তেতিয়ালে সেফ গতিকে এই কোশ্চেনৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি দ্যাট মিন্স সেফ মনত ৰাখিব এটা যি বাকি মানে অপশন আছে যেনে কশিয়াস সো কশিয়াস মানে কি ইনকশিয়াস ইয়াৰ উল্টাটো আৰু ইজি মানে হাৰ্ড জানে আৰু তেন্তে ডেঞ্জাৰাছ কি হ'ব কাইন্ডলি কমেন্টত জনাব এন্টোনিমটো সো ইয়াৰ আছিল আপোনালোকৰ সিনোনিম আৰু এন্টোনিমৰ কিছু মানে এটা আভাস হয় নহয় সো এইটো আহি বুলি মই গ্যাৰান্টি দিব নোৱাৰো সো কাইন্ডলি আপোনালোকে ভুল নবুজিব জাস্ট এটা আৰিয়ে হয় এটো এতিয়া আগবাঢ়িছো কোশ্চেন নম্বৰ 21 লৈ দিয়া আছে যে ইন দা ফলোইং কোৱেশ্চনছ এ সেন্টেন্স হ্যাজ বিন গিভেন ইন অ্যাক্টিভ অর প্যাসিভ ভয়েস আউট অফ দা ফোর alternative suggested select the one which best expresses the same sentence in passive or active voice so our question number 21 আছে did everybody miss the first bus question mark so এই sentence ত আমাৰ subject verb আৰু object কি হয় subject হৈ গল did everybody verb হৈ গল miss আৰু object হৈ গল the first bus so এতিয়া আমি এইটো passive লৈ যাম so প্ৰথমে আমি দেখিলো যে এইটো question mark আছে আৰু লগতে did আছে so সেই কাৰণে আমি ইয়াত অলপমান চেঞ্জেস কৰিব লাগিব সেইটো হল খোদা সাপোজ ডিড থাকিলে আমাৰ কি হয় ওয়াজ এৰে আৰম্ভ কৰা হয় আৰু যদি ডিড না থাকিলে হয় সো আমি সাবজেক্ট টু অবজেক্ট কইলো হয় কিন্তু এই কিছত আমাৰ কি ওয়াজ এৰে আৰম্ভ হ'ব গতিকে ওয়াজ কোড আছে অপশন ডি আছে গতিকে এইটো আমাৰ आंसर হ'ব অৰ্থাৎ
was the first bus missed by everybody মত ৰাখিব আৰু লগতে কোৱেশ্চন মাৰ্ক দিব নাপাহৰিব সো কোৱেশ্চন নম্বৰ 21 আনসাৰ হ'ব অপচন ডি আই আপুনি বুজি পাইছে অলপ ইজি হয় হয় নহয় তেনেকৈ আমি ট্ৰিকটো লগাব লাগিব তারপর কোয়েশ্চন নম্বৰ 22 আছে এভরিওয়ান মাস্ট রিড দিস বুক সো এইটো আমাৰ এক্টিভ ভয়েসত আছে ইয়াক আমি পেসিভলৈ লৈ যাম পেসিভ ভয়েসলৈ সো আমি কিছুমান কথা মনত ৰাখিব লাগিব সো প্ৰথমতে আমি দেখিলো যে দিস বুক কি হয় আমাৰ অবজেক্ট হয় এই ক্ষেত্ৰত ইয়াক আমি সাবজেক্ট কৰিব লাগিব যে দিস বুক গুটেকেটা অপচন দিস বুক আছে তাৰ পাছত আৰু এটা কথা আমি লক্ষ্য কৰিব লাগিব যে হেতু হল মাস্ট সো মাস্ট ক'ত ক'ত আছে আমি চাব লাগিব যেনেকৈ ইয়াত মাস্ট নাই ইয়াতো নাই আৰু ইয়াতো নাই গতিকে আমাৰ অপচন এটা আছে মাস্ট হয় হয় সো আমাৰ আনসাৰটো হ'ব অপচন এ দ্যাট মিন্স দিস বুক মাস্ট বি ৰিড বাই এভরিওয়ান সো তেনে আমি বাছিব লাগিব আনসাৰটো সো আই আপুনি বুজি পাইছে এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 23 লৈ ইয়া দিয়া আছে যে বাই হুম ইজ দ্য চাইল্ড বিং ফেড সো এতিয়া আমি দেখিলো যে বাই হুম ইজ দ্য চাইল্ড বিং ফেড এইটো আমাৰ পেসিভত আছে মনত ৰাখিব পেসিভ ভয়েসত আছে ইয়াক আমি এক্টিভ ভয়েসত লৈ যাম এতে যে আমাৰ বাই হুম আছে সেইটো আমাৰ এক্টিভ ভয়েসলৈ লৈ যাওতে হু হৈ যায় মনত ৰাখিব WHO হু লগতে আপুনি নোটিস কৰিব যে ইয়াত বিং আছে ইজ বিং হয় নহয় ইজ বিং সো ইজ বিং হওতে কি হ'ব আমাৰ আইএনজি হৈ যাব ইজ আৰু আইএনজি মানে এটো প্ৰেজেন্ট কন্টিনিউয়াস হৈ যাব হয় নহয় সো কন্টিনিউয়াস হওতে আমাৰ ইজ বিং এম বিং আৰু আর বিং হয় সো তেন ধৰে এটো যেতিয়া আমি এক্টিভ ভয়েসত লিখো ইজ আৰু আইএনজি হ'ব দ্যাট মিন্স হু থাকিব লগতে ইজ আৰু আইএনজি থাকিব সো হেতু আমাৰ সুইটেবল কোড আছে অপচনটো যেনে ইয়াত আমাৰ অপচন আছে হ্যাজ ফেড এটো নহব তারপর বিট আছে ওয়াজ ফিডিং সো ওয়াজ ফিডিং হবই নোৱাৰে কাৰণ ইজ আছে তারপর অপশন ডি আছে হ্যাজ বিন সো এটো নহব দেন আমাৰ অপশন সি আছে হু ইজ ফিডিং দ্য চাইল্ড সো আমাৰ কারেক্ট आंसर হ'ব অপশন সি মত ৰাখিব কোয়েশ্চন নম্বৰ 24 আছে লেট আস হেল্প হিম এটা লেট আস হেল্প হিম এইটো আমাৰ এক্টিভ ভয়েসত আছে ইয়াক আমি পেসিভ ভয়েসত লৈ যাম সো যেতিয়া আমাৰ লেট বা লেট আসেৰে শব্দ আৰম্ভ হয় সেইটো আমাৰ ইম্পাৰেটিভ সেন্টেন্স হয় মনত ৰাখিব সো যেতিয়া আমি ইম্পাৰেটিভ সেন্টেন্সৰ কোনো এটা সেন্টেন্সক পেসিভ ভয়েসত লিখো তেতিয়া আমি সদায় কি কৰিম লেট প্লাস অবজেক্ট প্লাস পাস্ট পার্টিসিপল প্লাস বাই আৰু আস মনত ৰাখিব গতিকে এই চাৰিটা অপচন আমাৰ কোনটো মানে আনসাৰটো কাৰেক্ট হ'ব আমি চাব লাগিব সো আমাৰ ফৰ্মুলা কি আছিল আমাৰ ফৰ্মুলা আছিল লেট প্লাস অবজেক্ট প্লাস বি ভার্ব প্লাস v3 প্লাস বাই আস এইটো আমাৰ ফৰ্মুলা সো আমাৰ অপচন এ টো এইটো ফৰ্মুলাটো মানে ফলো কৰা নাই এটো নহব অপচন বি টো এইটো নাই বি ভার্ব অপচন সি বি ভার্ব আছে কিন্তু ইয়াত আস নাই হয় নহয় এটো হ'ব নোৱাৰে দেন আমাৰ অপচন ডি আছে লেট হিম বি হেল্প বাই আস সো আমাৰ কারেক্ট आंसरটো হ'ব অপচন ডি মনত ৰাখিব লেট হিম বি হেল্প বাই আস এতিয়া আগবাঢ়িছো কোয়েশ্চন নম্বৰ 25 লৈ দিয়া আছে যে রান হোম প্লিজ সো এই প্লিজ শব্দ যেতিয়া থাকে আমি গম পাম যে এইটো আমাৰ ইম্পাৰেটিভ সেন্টেন্স হয় যত নেকি ডাইৰেক্ট অবজেক্ট নাই হয় নহয় সো যেতিয়া আমি ইয়াক চেঞ্জ কৰো পেসিভলৈ এইটো আমি স্ট্যান্ডার্ড ফর্মত লব নোৱাৰো সো এইটো আমি কেনেকৈ লিখিব লাগিব এটা কাৰোবাক আমি ৰিকুৱেষ্ট কৰি আছো বা প্লিজ যেতিয়া আমি কম ৰিকুৱেষ্ট কৰো হয় নহয় সো আমাৰ ক'ত ক'ত ৰিকুৱেষ্ট আছে আমি চাব লাগিব যেনে ইয়াতো ৰিকুৱেষ্ট আছে সো মনত ৰাখিব যে আমি ৰিকুৱেষ্ট লিখো আমি ৰিকুৱেষ্টেড লিখো হয় নহয় সো এইটো হ'ব নোৱাৰে তেন দৰে ইয়াতো প্লিজ আছে এইটো নহব আকৌ ইয়াৰ আমাৰ প্লিজ আছে এইটো নহব সো আমাৰ অপচন বি ইজ দা ৰাইট আনসার কজ ৰিকুৱেষ্টেড আছে আৰু লগতে ইউ আৰ বুলি কৈছে হয় নহয় সো তেনে আমি ট্ৰিকটো অলপ মানে এপ্লাই কৰিব লাগিব নহলে আমি সকলো কথা মনত ৰাখিবলৈ অলপ টান হয় নহয় মুখস্থ কৰিবলৈ কোয়েশ্চন নম্বৰ 26 they will have to do the work sincerely ইতে they will have to do the work sincerely এইটো হল এক্টিভ ভয়েসত ইয়াক আমি পেসিভ ভয়েসত লৈ যাব লাগিব সো প্ৰথমে আমি দেখিলো যে ইয়াত they আমাৰ সাবজেক্ট হয় will have to do এটো আমাৰ মডেল ভার্ব হয় কি হয় মডেল ভার্ব আর লগতে আমাৰ the work আছে হেতু হল অবজেক্ট সো আমি পেসিভ কৰিবলৈ আমি কি কৰিম the work টো আমি সাবজেক্ট বনাম আমি কি কৰিম the work টো সাবজেক্ট বনাম এতিয়া আমি চাম যে the work যি শব্দ আছে সেন্টেন্সত হেতু ক'ত ক'ত আছে যেনে অপচন বিত নাই এটো হবই নোৱাৰে
তাৰ পাছত অপচন সিত আছে দা ৱৰ্ক আৰু অপচন ডি টু দা ৱৰ্ক আছে আৰু অপচন এ টু দা ৱৰ্ক আছে কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে ইয়াত ইজ বিংৰ কথা কতো নাই হয় নহয় এটা আমাৰ কন্টিনিউয়াস ফৰ্মত নাই সো অপচন সি হ'বই নোৱাৰে কাৰণ ইয়াত ইজ বিং বুলি লিখা আছে সো এইটো হ'ব নোৱাৰে কেনসেল কৰি দিয়ক এতিয়া আমি অপচন এ আৰু অপচন ডিৰ ভিতৰত এটা আনসাৰ হ'ব সো এতিয়া আমি ভালকৈ চাম এই অপচন দুটা যেনে অপচন আছে দা ৱৰ্ক উইল হ্যাভ টু বি ডান সিনসিয়াৰলি আৰু লগতে অপচন ডিত আছে দা ৱৰ্ক উইল হ্যাভ বিন ডান সিনসিয়াৰলি বাই দেম সো এই দুটা অপচন যি আছে আমাৰ এ আৰু ডি এটা আমি চেক কৰিব লাগিব সো এইটো আমি কেনেকৈ চাম যেতিয়া আমাৰ উইল হ্যাভ আহে উইল হ্যাভৰ লগত আমাৰ কেতিয়াও উইল হ্যাভ বিন আৰু ভাৰ্ব থ্ৰী নহয় এইটো হ'ব আমাৰ উইল হ্যাভ টু বি বিন এইটো হ'ব আমাৰ উইল হ্যাভ টু বি ভাৰ্ব থ্ৰী মনত ৰাখিব সো সেইমতে আমাৰ অপচন ডি ভুল হ'ব সো কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ মানে দা ৱৰ্ক উইল হ্যাভ টু বি ডান সিনসিয়াৰলি বাই দেম Question number 27 drinking has ruined many people এটা drinking has ruined many people এইটো আমাৰ সো এই সেন্টেন্সটো আমাৰ এক্টিভ ভয়েসত আছে ইয়াক আমি পেসিবল লৈ যাম সো আমাৰ এই সেন্টেন্সত drinking যি আছে এইটো হ'ল সাবজেক্ট আৰু has ruined যি আছে ruin আমাৰ হ'ল ভার্ব আৰু has ruined আমাৰ কোনটো টেন্সত আছে প্ৰেজেন্ট পারফেক্ট টেন্সত আছে আৰু many people হ'ল আমাৰ অবজেক্ট সো আমি অবজেক্টটো সাবজেক্ট কৰিম আৰু লগতে ভার্বৰ থাৰ্ড ফৰ্ম আৰু লগতে বায়ু লগাম হয় নহয় সো আমি চাম এইটো সো many people প্ৰথমতে আহিব কত many people আছে সবত আছে লগতে আমাৰ কি আছে has আছে সো has যেতিয়া চেঞ্জ কৰি আমি কি হয় have been কাৰণ এটো প্লুৰাল ফৰ্ম হয় have been হয় নহয় has been হলে এজন মানুহ হ'ব কিন্তু many people বুলি কৈছে হয় নহয় সো many people হলে বহুত মানুহ সো have হ'ব লাগিব সো এইটো has আছে এইটো নহব তাৰপৰ are নহব সো আমাৰ অপচন বি ইজ দা ৰাইট আনসাৰ many people have been ruined by drinking সো আই আপুনি বুজি পাইছে এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 28 লৈ দিয়া আছে যে we shall write a novel সো এইটো আমি পেসিভ ভয়েসলৈ লৈ যাম সো যেহেতু এটা আমাৰ অবজেক্ট যি আছে এ নভেল এইটো আমাৰ সাবজেক্ট হৈ যাব গতিকে প্ৰথমতে এ নভেল আহিব এ নভেল তাৰ পাছত যেহেতু আমাৰ ইয়াত সেল আছে গতিকে সেল চেঞ্জ হওঁতে উইল হয় উইল আৰু উইলৰ লগত সদায় কি হ'ব উইল বি মনত ৰাখিব এ নভেল উইল বি এতিয়া ইয়াত আমাৰ ক'ত উইল বি আছে ইয়াত উড বি আছে এইটো নহব এইটো উইল হ্যাভ বিন এইটো নহব ইজ রিটেন এইটো নহব গতিকে কারেক্ট আনসারটো হৈ যাব অপশন সি অর্থাৎ এ নভেল উইল বি রিটেন বাই আস মনত ৰাখিব এত কি হ'ব এ নভেল উইল বি রিটেন বাই আস তারপরে কোয়েশ্চন নাম্বার 29 আছে হু হ্যাড লাভড এট ইউ লগতে কোয়েশ্চন মার্ক আছে সো এটা আমি কেনে কৰিম সো অপশন কেটা দিয়া আছে আপুনি চাব পাৰে সো মই অলরেডি কৈছিলো যে যেতিয়া হু থাকে আমি কি লিখো বাই হুম হয় নহয় আমি কি লিখো বাই হুম যেহেতু এর হু আছে হু হলে আমার কি হয় বাই হুম হয় বাই হুম হব লগতে এর যেহেতু হেড আছে আমি হেডও লগাম বাই হুম হ্যাড আর ইউ হলে আমার ইউ হয় বাই হুম হ্যাড ইউ বিন এর কি হবে বিন হব আর লাভড এট লগতে কোয়েশ্চন মার্ক লাভড এট আর লগতে কোয়েশ্চন মার্ক সো অপশন এ ইজ দ্য রাইট আনসার বাই হুম হ্যাড ইউ বিন লাভড এট এতিয়া আগবাঢ়িছো কোয়েশ্চন নম্বৰ 30 লৈ দিয়া আছে যে হু গেভ ইউ দা মানি কোয়েশ্চন মার্ক সো মই অলরেডি কৈছিলো যে হু থাকিলে বাই হুম আহে গতিকে আমাৰ অপশন এত বাই হুম নাই এটো নহব আৰু অপশন সি তো বাই হুম নাই গতিকে এটো নহব দ্যাট মিন্স আমাৰ বি বা ডিৰ ভিতৰ এটা হ'ব লাগিব কাইন্ডলি আপুনি কমেন্ট সেকশনত জনাবচোন কোনটো এনসারটো কারেক্ট হ'ব এতিয়া আগবাঢ়িছো কোয়েশ্চন নম্বৰ 31 লৈ দিয়া আছে যে ইন কোয়েশ্চনস বিলো এ সেন্টেন্স হ্যাজ বিন গিভেন ইন ডাইরেক্ট অর ইনডাইরেক্ট স্পিচ আউট অফ দ্য ফোর alternatives suggested select the one which best expresses the same sentence in indirect or direct speech jane Asmita advised me to go and see a doctor so correct answer to ki hobo so Asmita advice ase gotike Asmita told hobo ha na told me so Asmita told me kot ase ami kheitu dekhile gom pai jam je etu answer kuntu hobo ha na so Asmita asks ase etu no hobo you should go no hobo shouldn't you go no hobo so option dit ase amar Asmita told me go and see the doctor so এইটো আমাৰ কারেক্ট आंसर হ'ব মনত ৰাখিব তাৰ পাছত কোৱেশ্চন নম্বৰ 32 the captain said to his men fall into line so captain আমাক ধৰক ক্যাপ্টেনে কি কৰে ক্যাপ্টেনে কমান্ড দিয়ে হয় না ক্যাপ্টেন রিকোয়েস্ট নকৰে বা ধৰক এডভাইস নকৰে গতিকে এত ক'ত আছে কমান্ড আমি চাম so অপচন এটা আছে আমাৰ the captain commanded
হি ইজ মেন্ট টু ফল ইনটু লাইন সো আমাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ মনত ৰাখিব এতিয়া আগবাঢ়িছো কোৱেশ্চন 33 লৈ দিয়া আছে যে দ্য প্ৰিষ্ট সেড মে গড পাৰ্ডন দি সিনাৰ সো এটা পূজাৰীয়ে ভগৱানৰ সৈতে ভক্তক আকাংক্ষা বা ইচ্ছাবোৰ কি কৰে মানে ভগৱানক প্ৰে কৰে হয় নহয় যাতে ভগৱানে ভালে কুশলে ৰাখক হয় না ভক্তসকলক সো কত আমাৰ এনসাৰত প্ৰেড আছে প্ৰথমে আমি চাম প্ৰেড সো দ্য প্ৰিষ্ট প্ৰেড এটো ঠিকই আছে দ্য প্ৰিষ্ট সেড এটো নহব তাৰপৰ দ্য প্ৰিষ্ট প্ৰেড এটো ঠিকই আছে দ্য প্ৰিষ্ট প্ৰেড এই তিনটা আমি চাম অপচন আমি ক্যান্সেল কৰিলো তাৰপছত আমি দেখিলো যে ইয়াত আছে আমাৰ মে গড পাৰ্ডন দি সিনাৰ ইফ ওয়ার্ডটো নালাগে হয় নহয় আমাৰ কি হ'ব লাগিছিলে that লাগিব আৰু লগতে গড মাইট হ'ব লাগে মনত ৰাখিব গড মাইট ইয়াত গড মাইট ঠিকই আছিল কিন্তু আমাৰ প্ৰথম ওয়ার্ডটো যি আছে সেন্টেন্সটো ভুল আছে সেই কাৰণে আমাৰ এইটো নহব সো বাকি থাকিলে আমাৰ এই দুটা সি আৰু ডি অপশন সো এটা আমি চালো যে ডি অপশনত আমাৰ গড মাইট নাই গড উড আছে তো এইটো ভুল হ'ব দ্যাট মিন্স আমাৰ কারেক্ট আনসারটো হ'ব অপশন সি মনত ৰাখিব the priest prayed that God might pardon that sinner. Question 34. The father warned his son that he should beware of him. So father teo lorak warn korise hoy noy so father warn korise godike etu keneko hobo eta ami requested by advice ba teneka prayed eneka nilikhim karon amar option gute kerat ki ase warn ase so ami dekhilu je er answer to ki hobo lage the father warned his son হয় না the father warned his son comma inverted comma start এতে কি হইছে beware of him so আমি লিখিম beware of him simple don't fall into the trap এইবোৰ কথা উল্লেখ নাই ইয়াত বা be careful about him এটো কোৱা নাই বা ধৰক was that chap এটো কোৱা নাই so আমাৰ কারেক্ট আনসারটো হ'ব অপশন বি that means the father warned his son comma inverted comma start beware of him হয় নহয় so our correct answer to hobo option b মনত ৰাখিব question 35 he said to Manoj may you prosper so এটো আমি কেনেকৈ লিখিম এটা মনোজে কি কৰিছে উইশ কৰিছে হয় নহয় so he wished hobo হয় না he wished that Manoj কি হ'ব লাগে prosper হ'ব লাগে ন মানে তেওঁ উন্নতি হোক so option b আছে should prosper Manoj may prosper এটো না লাগে এইটো নহব গতি কারেক্ট আনসার হবে অপশন এ দ্যাট মিন্স হি উইশ দ্যাট Manoj might prosper কারণ মে আছে গতি মাইট হবে সো এতিয়া আগবাঢ়িছো কোয়েশ্চন 36 হলে দিয়া আছে যে ইন দা ফলোইং কোয়েশ্চন আউট অফ 4 অল্টারনেটিভস চুজ দা ওয়ান হুইচ ক্যান বি সাবস্টিটিউট ফর দা গিভেন ওয়ার্ডস অর সেন্টেন্স সো এই ওয়ান ওয়ার্ড সাবস্টিটিউশন হয় যেনে দা স্কেডিউল অফ ট্রাভেল যেটা আমি কবাত যাও সেইটো আমি স্কেডিউল বনাও হয় না ট্রাভেলৰ তাক ওয়ান ওয়ার্ড কি কয় আমাক কৈছে খুদিছে সো অপশন এ আছে ট্রাভেল বুক অপশন বি আছে টাইম টেবল অপশন সি আছে ইটিনারারি আর অপশন ডি আছে গাইড বুক সো এই কোশ্চেনের কারেক্ট আনসারটো হবে অপশন সি দ্যাট মিন্স ইটিনারারি মত রাখিব কোশ্চেন নাম্বার 37 আছে এ পলিসি দ্যাট সেগ্রিগেটস পিপল অন দা বেসিস অফ রেস এটা সেগ্রিগেট মানে হল ডিসক্রিমিনেট করা সো এই কোশ্চেনের আনসারটো হবে অপশন বি অর্থাৎ অ্যাপারথেড মত রাখিব কোশ্চেন 38 ফিয়ার অফ ওয়াটার এটা ফিয়ার অফ ওয়াটার মানে হল অ্যাকুয়াফোবিয়া হয় বা হাইড্রোফোবিয়া হয় সো এটা অপশন আছে জেনোফোবিয়া ইকোফোবিয়া এরোফোবিয়া আর হাইড্রোফোবিয়া গতিকে সো অপশন ডি ইজ দা রাইট আনসার সো এটা হাইড্রোফোবিয়া মানে হল ফিয়ার অফ ওয়াটার আর লগতে যে রেবিস ইনফেকশন হয় লেট স্টেজত মানে তেওঁলোকে কি কৰে পানীৰ পৰা ভয় খায় হয় নহয় গতিকে সেইটো হল হাইড্রোফোবিয়া আর লগতে ফিয়ার অফ ওয়াটার বুলি কলে যি হয় এটো একুয়াফোবিয়া বুলি কোৱা হয় মনত ৰাখিব আর আমাৰ যি আদার एग्जांपल আছে যেনে জেনোফোবিয়া মানে কি হয় মানে ফিয়ার অর হেটেড অফ স্ট্রেঞ্জার্স স্ট্রেঞ্জাৰৰ পৰা ভয় খোৱা বা খং কৰা এটো হল জেনোফোবিয়া তারপর ইকোফোবিয়া মানে হয় ফিয়ার অফ নেচার কি হয় ফিয়ার অফ নেচার তো প্রকৃতিৰ যি নন লিভিং থিং আছে সেই সকলো বস্তুৰ পৰা ভয় খোৱা সেইটো হল ইকোফোবিয়া আৰু এৰোফোবিয়া মানে হল ফিয়ার অফ ফ্লাইং কি হয় ফিয়ার অফ ফ্লাইং হল এৰোফোবিয়া মত ৰাখিব কোয়েশ্চন 39
কাস্টমস অফ হেভিং মোৰ দেন ওৱান হাজবেণ্ড এট দ্য সেম টাইম মানে একে সময়তে এজনতকৈ বেছি মানে স্বামী ৰাখা সেইটো কি হয় সেইটো কাস্টমক কি বুলি কোৱা হয় বুলি সুধিছে সো আমাৰ অপচন আছে পলিএন্ড্ৰি পলিগেমি মনোগেমি আৰু ম্যাট্ৰিমনি গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ অৰ্থাৎ পলিএন্ড্ৰি মনত ৰাখিব আৰু পলিগেমি মানে কি হয় মাল্টিপল ওয়াইফস কি হয় মাল্টিপল ওয়াইফস ৰাখা ইয়াক কয় পলিগেমি আৰু মনোগেমি মানে হ'ল এজনৰ সৈতে বিবাহ হোৱা আৰু ম্যাট্ৰিমনি মানে আপুনি জানে থাকে বিবাহৰ সাইট যি আমি জানো ম্যাট্ৰিমনিয়েল সাইট সেইবোৰ ম্যাট্ৰিমনি বুলি কোৱা হয় নেক্সট কোৱেশ্চন আছে 40 নম্বৰ এন এক্সামিনেশন অফ এ ডেড বডি এটা ডেড বডি মানে মৃত্যুৰ পাছত যি ডেড বডিক পৰীক্ষা কৰা হয় সেইটো হৈ গ'ল পোষ্টমাৰ্টম মনত ৰাখিব বা অটপসি আৰু মৃত্যুৰ ঠিক আগত মানে কি ডিজিজ হৈছে বা কেনেকে মানে বেমাৰ হৈছে সেইটো পৰীক্ষণ বা নিৰীক্ষণ কৰিবলৈ তাক কোৱা এন্টিমৰ্টম মনত ৰাখিব সেইটো হৈ গ'ল এন্টিমৰ্টম মানে জীয়াই থকাৰ অৱস্থাত আৰু পোষ্টমাৰ্টম মানে হ'ল বা অটপসি মানে হ'ল যেতিয়া মৃত্যু হৈ যায় তাৰ পাছৰ যি মানে পৰীক্ষা আছে সেইটো হ'ল অটপসি আৰু তাৰ পাছত মৰ্গ মানে হ'ল ডেড বডি ৰাখা ঘৰ আৰু ক্ৰিমেশন মানে হ'ল যত নেকি দাহ সংস্কাৰ কৰা সেইটো ঘৰক ক্ৰিমেশন বুলি কোৱা হয় যত নেকি ডেড বডি জ্বলোৱা হয় এতিয়া আগবাইছো কোৱেশ্চন 41 হলে দিয়া আছে যে চুজ দা কাৰেক্ট প্ৰিপজিশনস আই ফাইন্ড নো এক্সেপশনস ড্যাশ দিস রুল অফ গ্রামার যেটা কোন এটা রুল বা স্টেটমেন্টের কথা বুঝায় তেটা খদাই আমি কি কৰো আমি খদাই টু ব্যবহার কৰো মত রাখিব টু প্রিপজিশন ব্যবহার কৰো দ্যাট মিন্স আই ফাইন্ড নো এক্সেপশনস টু দিস রুল অফ গ্রামার কোৱেশ্চন 42 হিজ ফাদার ডাইড ড্যাশ ক্যান্সার এটা যেতিয়া মানুহৰ ডিজিজ বা এনে বেমাৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে তেতিয়া আমি খদাই অফ ব্যবহার কৰো মত ৰাখিব অফ ব্যবহার কৰো আৰু যেতিয়া মানুহ এক্সিডেন্ট বা তেনেকা মৃত্যুত মানে পতিত হয় তেতিয়া আমি খদাই কি কৰো ইন ব্যবহার কৰো মত ৰাখিব এই ইনটো কত ব্যবহার হ'ব এক্সিডেন্টত কোৱেশ্চন 43 দিস ইজ এ গুড হোটেল টু ষ্টে ড্যাশ যেতিয়া আমি কোনো এটা অবজেক্ট লাইক রুম আৰু প্লেসৰ কথা উল্লেখ কৰো তেতিয়া আমি খদাই কি কৰো এট ব্যবহার কৰো মত ৰাখিব এট হ'ব এটো কেতিয়া হ'ব যেতিয়া আমি রুম বা প্লেসৰ কথা উল্লেখ কৰো কোৱেশ্চন 44 the bridge dash this river was built in the year 1865 এতিয়া আমি সকলোৱে জানো যে ব্ৰিজ কত বনোৱা হয় নদীৰ ওপৰত হয় না across the river বা extended across ন সেই কাৰণে এনে ধৰণৰ সেন্টেন্সত আমি খদাই কি ব্যবহার কৰো ওভার ব্যবহার কৰো কি কৰো ওভার সো আমাৰ কারেক্ট आंसरটো হ'ব অপশন ডি ওভার আই বাবু বুজি পাইছে কোৱেশ্চন 45 I forgot my umbrella dash the bus so it option আছে on to on at আৰু into so এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব on মত ৰাখিব on the bus I forgot my umbrella on the bus এটা কিয় on হল কাৰণ যেতিয়া আমি কোনটা বস্তু ভিতৰত মানে এৰি থৈ গৈছো হয় না মানে লেফট ইনসাইড অর পাবলিক ট্ৰান্সপৰ্টৰ ভিতৰত এৰি আহিছো যেনে বাস হল ট্ৰেইন হল বা প্লেন মানে লাৰ্জাৰ মানে যি আছে মানে ভেহিকলস তে ধৰণৰ ক্ষেত্ৰত আমি খদাই অন ব্যৱহাৰ কৰো মনত ৰাখিব আৰু যদি আমি প্ৰাইভেট মানে ভেহিকলস আছে বা ধৰক ট্যাক্সি হওক কাৰ হওক মানে খৰু মানে কনজেস্টেড মানে ভেহিকলসত আমি কি কৰো খদাই ইন ব্যৱহাৰ কৰো কি কৰো ইন মনত ৰাখিব এতিয়া আগবাইছো কোৱেশ্চন 46 হলো দিয়া আছে যে চুজ দা কারেক্ট স্পেলড ওয়ার্ড ফ্রম দা ফলোইং মানে আমি কারেক্টলি যি স্পেলড আছে মানে স্পেলিং বোৰ আমি চাব লাগিব এতে সব কনেজিওর মানে হল এক্সপার্ট নলেজ ইন ফুড আর্টস হয় না এবোৰক মানে কনেজিওর বুলি কোৱা হয় সো কনেজিওৰৰ কারেক্ট স্পেলিং হ'ব C O N N O I S S E U R গতিকে C O N N কত আছে ইয়াত আছে হয় না গতিকে আমি এইটো কাটি দিম অপশন এ আৰু সি কাটি দিম তারপর C O N N O I S হ'ব লাগিব গতিকে ইয়াত ডাবল এস নাই সো আমাৰ কারেক্ট আনসারটো হ'ব অপশন ডি মনত ৰাখিব তারপর কোৱেশ্চন 47 আছে সিমেট্রিক্যাল এই সিমেট্রিক্যাল মানে হল ইকুয়াল পার্টস মানে যাক আমি মানে ডিভাইড কৰো ভাগ কৰো বরাবর মানে পার্টসত ভাগ হ'ব সেইটো সিমেট্রিক্যাল এই সিমেট্রিক্যালৰ স্পেলিং হ'ব S Y M M E T R I C A L গতিকে অপশন বি ইজ দা রাইট আনসার মনত ৰাখিব কোৱেশ্চন 48 ইক্লেসিয়াস্টিক্যাল এটা ইক্লেসিয়াস্টিক্যাল মানে কি হয় এটো হল এটা চাৰ্চৰ মানে ভাষা যিনে কি খ্ৰীষ্টিয়ান চাৰ্চৰ মানে ইনষ্টিটিউটৰ লগত জড়িত হৈ আছে যাক আমি ক্লাৰ্জি বুলি কোৱা হয় নহয় সো ইয়াৰ কাৰেক্ট স্পেলিং হ'ব অপশন এ মনত ৰাখিব E C C L E S I A
STICAL ইকলে CSTCAL এটা কোয়েশ্চন অফ 49 আছে স্টুডেন্টস উইল গো অন এন্ড ড্যাশ গতিকে এই কোয়েশ্চনৰ কারেক্ট আনসারটো হ'ব অপশন ডি দ্যাট মিন্স এক্সকারশন মনত ৰাখিব কোয়েশ্চন অফ 50 দ্য প্রিজনার ওয়াজ রিলিজ অন ড্যাশ ফর গুড বিহেভিয়ার সো এই কোয়েশ্চনৰ কারেক্ট আনসারটো হ'ব অপশন এ অর্থাৎ পেরোল মনত ৰাখিব গতিকে এ আছিল গুৱাহাটী হাইকোর্টৰ জুডিশিয়াল এসিস্টেন্টৰ 2019 বৰ্ষত হৈ যোৱা এটি পেপাৰ সো আই আপোনালোকে ভিডিও ভাল পাইছে সো এইটো যি আপকামিং এক্সাম আছে যা গুৱাহাটী হাইকোর্টৰ তাৰ বাবে দৰকাৰী হ'ব বুলি মই আশা ৰাখিলো সো ইয়াৰ পাছৰ যি অংক আছে কোৱেশ্চনবোৰ আমি নেক্সট ভিডিওত সলভ কৰিব যত্ন কৰিম সো আই আপোনালোকে ভিডিও ভাল পাইছে আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগন্তুক দিনত এনেদৰে ভিডিওৰ নটিফিকেশন পাই থাকে সো থ্যাংক ইউ সো মাচ এন্ড অল দ্য বেষ্ট ফৰ ইয়োৰ আপকামিং এক্সামস